নমস্কাৰ মই ৰাজা চেতিয়া তোমালোকৰ লগত ডিসকাস কৰিব লৈছো HS12 পদাৰ্থ বিজ্ঞানৰ বৈদ্যুতিক আধান আৰু ক্ষেত্ৰপাত ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ ইতিমধ্যে আমাৰ এই চেপ্টাৰটো দুটা লেকচাৰ পাৰ হৈ গৈছে আৰু তোমালোকে ইউটিউব ভিডিঅ সমূহত আমাৰ ফ্লিপকাৰ্টৰ ইউটিউব চেনেল আছে তাত তোমালোকে ইতিমধ্যে চাইছা আৰু যিসকলে চোৱা নাই তোমালোকে আমাৰ প্লেলিষ্টত আছে চাব পাৰিবা আজি আমি সেই পাঠটোৰে 3 নম্বৰ অংকটো আগবাঢ়িব গৈছো তাত আছে আমাৰ আজি আলোচনা কৰাৰ বিষয় ইলেক্ট্ৰিক ফিল্ড और इलेक्ट्रिक फील्ड যেটা আমাৰ লেকচাৰৰ নাম হৈছে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড তো আজি মানে আমি চাৰ্জৰ বিষয়ে আলোচনা কৰিম আৰু আজি আমি ডিসকাস কৰিলে প্ৰথমতে ফিল্ড এটা ফিল্ডখন যদি আমি ইলেক্ট্ৰিকেল কনসিডাৰ কৰো চাৰ্জৰ লগত ৰিলেটেড ঠিক আছে এটা চাৰ্জৰ প্ৰায় ফিল্ড হ'ব নৰমালি ফিল্ড বুলি ক'লে আমি কি বুজি পাওঁ এখন পথাৰ খেলপথাৰ আমাৰ প্ৰত্যেকৰ ঘৰতে পথাৰ থাকে বা এখন আমাৰ স্কুল বিদ্যালয়ত কি থাকে খেলপথাৰ থাকে ঠিক তেনেকৈ এটা আধানো কি কৰিব পাৰে তাৰ চাৰিওফালে এখন পথাৰ বা ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে আৰু আমাৰ বৈজ্ঞানিক ভাষাত তাক আমি বৈদ্যুতিক ক্ষেত্ৰ ঠিক আছে এটা বৈদ্যুতিক ক্ষেত্ৰ মানে কি আমি চাওচনা এতিয়া এটা মই আধান ৰাখিলো কিউ আৰু মই কৈ দিছো তোমালোকক এটা যে পইণ্ট চাৰ্জ এটা ঠিক আছে পইণ্ট চাৰ্জ আমি ইতিমধ্যে ফাৰ্স্ট দুটা লেকচাৰ পইণ্ট চাৰ্জৰ বিষয়ে আলোচনা কৰিছো ষ্টেচনাৰ আৰু আমি কোনো ধৰণৰ এক্সটেন্ডেড চাৰ্জৰ বিষয়ে আলোচনা কৰা নাই আমি কৰিম কন্টিনিউয়াছ ডিস্ট্ৰিবিউশন অফ চাৰ্জ যেতিয়া পঢ়িম তেতিয়া আমি সেইখিনি আলোচনা কৰিম এতিয়া যেটো প্লাস কিউ চাৰ্জ এই চাৰ্জটো কি কেনেকুৱা ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিছে সেই বিষয়ে আমি তেতিয়াহে গম পাম যেতিয়া মই এই চাৰ্জটো ওচৰলে আইদাৰ পজিটিভ অৰ নেগেটিভ চাৰ্জ আনো যদি মই পজিটিভ বা নেগেটিভ চাৰ্জ আনো এই চাৰ্জ কিটাই কি হ'ব এই চাৰ্জটো সংস্পৰ্শত অহাৰ লগে লগে এটা বলৰ সন্মুখীন হ'ব এই বলটো কোৱা হয় ইলেক্ট্ৰোষ্টেটিক ফোৰ্স বা স্থিতি বৈদ্যুতিক বল দে এক্সপেৰিয়েন্স এ ফোৰ্স ঠিক আছে এই আধান দুটাই কিয় ফোৰ্স এক্সপেৰিয়েন্স কৰে কিয় কৰে ইয়াৰ কাৰণটো হৈছে কি প্ৰত্যেকটো আধানে each and every charge develop so an electric field around itself প্ৰত্যেকটো আধানে কি কৰে তাৰ চাৰিওফালে এখন বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিব ঠিক আছে প্ৰত্যেকটো আধান আৰু এই আধানটোৰ বৈদ্যুতিক ক্ষেত্ৰখনৰ মান কিমান শক্তিশালী বিধেয় গম পাম যেতিয়া এই আধানটোৰ ওচৰলৈ আমি এটা আধান লৈ ধৰিলো মই এটা আধান লৈছো এই আধানটোৰ নাম হৈছে টেষ্ট চাৰ্জ পজিটিভ টেষ্ট চাৰ্জ সাধাৰণতে পজিটিভই থাকে আৰু টেষ্ট চাৰ্জ কেলে লোৱা হয় এটো বৈজ্ঞানিকসকলে এটা ধাৰণা কৰি ললে যে পজিটিভ টেষ্ট চাৰ্জ এটা যেতিয়া আমি কনসিডাৰ কৰি লৈছে কিয় এই চাৰ্জটো ভ্যালুটো একেবাৰে ক্ষুদ্ৰ আৰু এই টেষ্ট চাৰ্জটো কি হয় নিজে এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিব পৰা যেটো গুণ এই গুণটো এই টেষ্ট চাৰ্জটো নাথাকে ঠিক আছে মাত্ৰ ইয়াৰ এটা ম্যাগনিটিউডহে থাকে আৰু সদায় টেষ্ট চাৰ্জটো পজিটিভ যদি এইটোটা পজিটিভ চাৰ্জ আৰু এইটোটা পজিটিভ চাৰ্জ ঠিক আছে মই যদি এই পজিটিভ চাৰ্জটো বাহিৰলৈ লৈ ইয়াৰ ওচৰলৈ লৈ আহিম ই কি কৰিব এই চাৰ্জটো ৰিপেল কৰিব কিয় ৰিপেল কৰিব একৰ্ডিং টু কুলম্বছ ল আমি অলৰেডি ডিসকাস কৰিছো যে আধানৰ যেটো ধৰ্ম আছে ধৰ্ম অনুসৰি কি হয় একেদৰে আধানবোৰ কি কৰিব ৰিপেল কৰিব সেম কাইন্ড অফ চাৰ্জ লাইক চাৰ্জবোৰ কি হয় ৰিপেল কৰিব আৰু অপোজিট কাইন্ড অফ চাৰ্জবোৰ কি কৰিব এট্ৰাক্ট কৰিব ঠিক আছে তো এইটোটা পজিটিভ চাৰ্জ এইটো টেষ্ট চাৰ্জ যদি লৈ আহো কি কৰিব এই চাৰ্জটো বাহিৰলৈ ঠেলি কৰিব কিয় ঠেলি পঠিয়াব কাৰণ আমি এইটো আলোচনা কৈছো যে প্ৰত্যেকটো আধানে কি কৰিব পাৰে চাৰিফালে এখন চুম্বক ক্ষেত্ৰ কি বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে এজ কম্পেয়াৰ্ড টু ম্যাগনেটে যেনেকে নিজৰ চাৰিফালে কি কৰে সো লাইনছ অফ ফোৰ্স জেনাৰেট কৰিব পাৰে নৰ্থ টু সাউথ ঠিক তেনেদৰে বৈদ্যুতিক ক্ষেত্ৰ কি কৰে পদাৰ্থমক আধানে কিছুমান লাইনছ অফ ফোৰ্স সৃষ্টি কৰে যেটো আমি নেক্সট ক্লাছত তোমালোকৰ লগত লাইনছ অফ ফোৰ্সৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে ঠিক একেদৰে যদি মই নেগেটিভ চাৰ্জ লওঁ নেগেটিভ চাৰ্জটো লোৱাৰ লগে লগে কি হ'ব ই কি কৰিব বিচাৰিব তাৰ সাৰাউণ্ডিংত ইউ এখন কি সৃষ্টি কৰিব ইলেক্ট্ৰিক ফিল্ড ডেভেলপ কৰিব কিন্তু কি হ'ব এখন যে ৰেডিয়েলি আউটৱাৰ্ড পজিটিভ চাৰ্জে কি কৰে ৰেডিয়েলি আউটৱাৰ্ড এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি কৰে ঠিক একেদৰে নেগেটিভ চাৰ্জে কি কৰিব ৰেডিয়েলি ইনৱাৰ্ড মানে ভিতৰৰ দিশে কি কৰিব এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিব যেতিয়া মই এই টেষ্ট চাৰ্জটো এই নেগেটিভ ফিল্ডখনৰ ওচৰলৈ লৈ আহিম ই কি কৰিব এট্ৰাক্ট কৰিব ডিউ কি হ'ল যে unlike charge attract each other যে ঋণাত্মক আৰু ধনাত্মক আধানে কি কৰে ইটো আকৰ্ষণ কৰে ঠিক আছে তো এটো হৈছে আমাৰ আধানৰ কথা এতিয়া আমি গম পালো যে প্ৰত্যেকটো আধানে তাৰ চাৰিফালে এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰে আৰু ইয়াৰ ৰেঞ্জটো কিমান ঠিক আছে ইয়াৰ ৰেঞ্জটো হ'ল কি এখন এটা বৈদ্যুতিক ক্ষেত্ৰৰ ৰেঞ্জটো অসীম হলে কি কৰিব এই চাৰ্জটো যদি মই ইয়াত ৰাখি থওঁ টেষ্ট চাৰ্জটো সাপোজ মই এটা মাৰি দিছো যে এই ঋণাত্মক আধানটোৰ ওচৰলৈ যদি মই যেটো টেষ্ট চাৰ্জ আমি এইখিনি থাকিলে তাৰ যেটো ফোর্স অফ অ্যাট্রাকশন থাকিব দূৰলৈ লৈ গলে কি হ'ব কমি যাব কিন্তু এটো নহয় যে নোহোৱা হৈ যাব আৰু এই ফোর্স অফ অ্যাট্রাকশনটো আপ টু ইনফিনিটি লৈকে কি হৈ থাকে বিয়পি থাকে যে ফোর্স অফ অ্যাট্রাকশনটো ইনফিনিটি লৈকে থাকিব কিন্তু কি হ'ব কমি থাকিব
এতিয়া এই ফ'ৰ্চ অফ যিটো ইণ্টাৰেকশ্যন বা যিটো ফ'ৰ্চ অফ এট্ৰেকশ্যনটো আমি ইলেক্ট্ৰিক ইণ্টেনচিটিৰ সহায়ত কেলকুলেট কৰিব বিচাৰোঁ ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে কি বুজি পাম যে এটা পজিটিভ হওক বা নেগেটিভ চাৰ্জে হওক তাৰ সাৰাউণ্ডিঙত যিটো এৰিয়াত কি সৃষ্টি কৰে তাৰ লাইনছ অফ ফ'ৰ্চবোৰ এৰি দিয়ে সেইটোকে আমি কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয় এতিয়া আমি আহোঁ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কি আমি উলিয়ালোঁ এইটো আমি এটা কুৱেশ্যন লৈছোঁ কুৱেশ্যন বুলি নহয় এটা আমি ৰিডাকশ্যন লওঁ যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি of a point charge at a distance small r. R distance of that point charge to plus q. A plus q charge to small r distance of যদি এটা পয়েন্ট p থাকে p পয়েন্টৰ ইলেক্ট্ৰিক ইন্টেন্সিটি কিমান হ'ব ঠিক আছে প্লাস q চাৰ্জৰ কাৰণে if r distance of p point electric intensity কি হ'ব এটা কাম কি কৰিলা আমি আকৌ এটা কি ল'ব টেষ্ট চাৰ্জ ল'ব কাৰণ টেষ্ট চাৰ্জটো আমি চাৰ্জ কৰি থাকোতে টেষ্ট চাৰ্জটো আমি পকেটত ভৰাই থৈছিলো ব্ৰাইট পাছ না কেট হ'ব প্ৰতিটো ক্ষেত্ৰতে আমাক কি লাগিব টেষ্ট চাৰ্জ লাগিব এটা কি কৰিলো মই এই টেষ্ট চাৰ্জটো আনি কোড প্লেস কৰিলো p পইণ্টত প্লেস কৰি দিলো ঠিক আছে এতিয়া কি হ'ব এই চাৰ্জটো এই চাৰ্জৰ লগত কি হ'ব এটা ৰিপালছন হ'ব কিহৰ ৰিপালছন হ'ব due to light charge okay আৰু এই ফ'ৰ্চ অফ ইন্টাৰেকশ্যন টো ৰিটুল ফ'ৰ্চ কিমান ফ'ৰ্চ আছে কোনে কিমান ফ'ৰ্চ এই প্লাস কিউ চাৰ্জটোৱে টেষ্ট চাৰ্জটো কি কৰিছে ৰিপেল কৰিছে সেইটো আমি কিহত ক্যালকুলেট কৰিব পাৰিম বাই কুলম্বছ ল ঠিক আছে দা ফ'ৰ্চ অফ ৰিপালছন যদি মই চাওঁ f = k কি হ'ব k q নট is a টেষ্ট চাৰ্জ divided by r square ইমানটো ফ'ৰ্চ ইয়াক কি কৰি আছে ৰিপেল কৰি আছে okay এতিয়া এই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি যদি মই উলিয়াবলৈ হয় ইলেক্ট্ৰিক field intensity of the test charge হলে আমি কি কৰিব লাগিব force on test charge যে test charge ওপৰত কিমান force পৰিছে test charge divided by magnitude of test charge যে test charge টোৰ magnitude কিমান আমি হেতু কি কৰি ডিভাইড কৰিব লাগে force on test charge টো কিমান তো force of attraction বা repulsion আছে তাৰ ভ্যালুটো লগত যদি test charge or magnitude টো আমি ডিভাইড কৰো আমি কি পাম ইলেক্ট্ৰিক ইন্টেন্সিটি পাম তো ঠিক আছে তো মই লিখিছো E ইয়াৰ ভ্যালুটো হৈছে F by Q naught that is F K Q naught by R square divided by Q naught আৰু যদি ক্যান্সেল যায় আমি কি দিবাম KQ by R square অর্থাৎ a plus q charge or r distance of p point of electric intensity of to test charge q naught of an electric intensity equal to kq by r square কিমান পালো kq by r square ঠিক আছে এটা আমি r distance আৰু এই ডিসটেন্স যিমানে কমি আহিব ইলেক্ট্ৰিক ইন্টেন্সিটিৰ ভ্যালুটো কি হ'ব ইনক্ৰিজ হ'ব যিমানে ডিসটেন্স কমি যাব ইলেক্ট্ৰিক ইন্টেন্সিটিৰ ভ্যালুটো কি হ'ব বাই এইটো কিন্তু এটা পয়েন্টত কি হ'ব আমি আনডিফাইন হ'ব কোনটো পয়েন্টত এটা সেন্টাৰ অফ দা প্লাস কিউ চাৰ্জ এই পৰ্চনটো কিয় আনডিফাইন আৰু এটো কিয় আনডিফাইন হয় আমি খুব সোনকালে আমাৰ লেকচাৰ নম্বৰ 5 ত এই বিষয়ে কি কৰিম ডিসকাস কৰিম ঠিক আছে কিয় এটো আনডিফাইন হয় ঠিক আছে তো যিমান ওচৰত আহিলে সিমানে ইন্টেন্সিটি কিয় ইনক্ৰিজ হ'ব এতিয়া আমি এটা ৰিলেশন মেইন চাম আমি কি পালো E = kq by r square or আমি যদি এনেকে লিখিব পাৰো E inversely proportional to r square অর্থাৎ যিমানে ডিসটেন্স বাঢ়ি যাব সিমানে কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কমি যাব ঠিক আছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি হ'ব কমি যাব আৰু যিমানে ওচৰলৈ আহিব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বাঢ়ি যাব যদি মই গ্ৰাফ প্লট কৰো E আৰু r ৰ মাজত যিডাল গ্ৰাফ হ'ব গ্ৰাফডাল তোমাৰ এনেকুৱা নিচিনা এইটো টাইপৰ আমি গ্ৰাফ পাম the electric intensity or distance related এতিয়া আমাৰ এন্ট্ৰেন্স বোৰ্ড কোৱেশ্চন আহে এই ৰিলেশনটো লৈ যে যদি কেনেবাকে ডিসটেন্স টু টুৱাইস কৰি দিয়া হয় ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো ইন্টেন্সিটি ভ্যালুটো কিমান বাঢ়িব বা কমিব আচ্ছা যদি মই r ৰ ভ্যালুটো টুৱাইস কৰি দিও ইয়াৰ ভ্যালুটো কিমান হ'ব 4 টাইম ডিক্ৰিজ হ'ব 4 টাইমস বিকজ r স্কয়াৰ r ভ্যালু কি r স্কয়াৰ হয় তো 2 স্কয়াৰ মানে 4 ওকে তো ইলেক্ট্ৰিক ইন্টেন্সিটি ভ্যালুটো 4 টাইমস কমি যাব যদি মই কি কৰো যে 2 টাইমস পজিটিভ ডিসটেন্স টু বহাই দিও তেহলে কি পাম আমি ইলেক্ট্ৰিক ইন্টেন্সিটি ভ্যালুটো 4 টাইমস কমি যাব যদি মই 3 টাইমস কৰি দিও তে ইলেক্ট্ৰিক ইন্টেন্সিটি ভ্যালুটো কি হ'ব 9 টাইমস কমি যাব তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এন্ট্ৰেন্স এক্সাম বোৰত খুব আহে তো তোমালোকে এই কথা মন ৰাখিব লাগিব
আৰু লগতে এনেকুৱা ধৰণৰ যিটো গ্ৰাফ আমি আঁকিছো এই গ্ৰাফবোৰ কি হয় এন্ট্ৰেন্স এক্সামত খুবেই প্ৰয়োজন খুব আহে কোৱেশ্চনবোৰ তোমালোকে খুব মন দিব লাগিব তো আমি এইকেইটা কথা আজি কম ঠিক আছে যদি কেনেবাকৈ চাৰ্জটো নেগেটিভ হ'ল তেতিয়া কি হ'ল নেগেটিভ হ'লে একো নাই ইয়াত কি হ'ব মাত্ৰ মাইনাছ কিটো আমি ইণ্ডিকেট কৰিম ওকে এতিয়া আমি আহিছো ভেক্টৰ ফৰ্মলৈ আমি আহিছো যে ভেক্টৰ ফৰ্মত কি হ'ব ঠিক আছে প্লাছ কিউ চাৰ্জ পি ডিসটেন্স এতিয়া মই এটা ভেক্টৰ বুলি কোৱাৰ লগে লগে মই কি কৰিব লাগিব আৰু ফৰ্সটো কোনটো হ'ব ফৰ্সটো আউটৱাৰ্ড আৰু সদায় মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো কোনটো ডাইৰেকচন হ'ব যেটো ফৰ্সটো যেটো ডাইৰেকচন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো সেম হ'ব যদি পজিটিভ চাৰ্জ হয় বাহিৰৰ দিশত হ'ব যদি নেগেটিভ চাৰ্জ হয় তেনেহলে ভিতৰৰ দিশত হ'ব ঠিক আছে পজিটিভ চাৰ্জ হলে ভিতৰৰ দিশত হ'ব কি বাহিৰৰ দিশত হ'ব আৰু নেগেটিভ চাৰ্জ হলে ভিতৰৰ দিশত হ'ব হেতু কথা মনত ৰাখিব লাগিব ঠিক আছে ফৰ্স আউটৱাৰ্ড ডাইৰেকচন নাই এতিয়া আমাৰ ইলেক্ট্ৰিক ইন্টেন্সিটি ভ্যালুটো E ইজ এ ভেক্টৰ যেটো আমি E ৰাখিম এটা ভেক্টৰ ৰাখি k q বা r স্কয়াৰ r cap r cap তে কি বুজাব যে ভেক্টৰৰ ডাইৰেকচনটো দা ফৰ্সৰ ডাইৰেকচন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো কোনে বুজাইছে দিস ইজ এ ইউনিট ভেক্টৰ দিস ইজ কি ইউনিট ভেক্টৰ এটো আমি জানিব লাগিব ইউনিট ভেক্টৰ অৰ আমি আৰু এটা যদি ডিৰাইভ কৰিব খুজো k q যদি মই ক mod r বা মডুলাস r স্কয়াৰ r cap মানে r vector divided by mod r ঠিক আছে ইউনিট ভেক্টৰক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো r vector divided by modulus of r or we can write kq by rq r vector কি হৈছে kq by r vector এটো কিন্তু কিউব দেখিলে তোমাকে ভাবা আগৰে স্কয়াৰ আছে এটা কিউব কেনেকৈ নো ইস্যু ইয়াত r vector আছে ইউনিট ভেক্টৰৰ পৰা আমি তো ডিৰাইভ কৰি থৈছো সো ইট কেনসেল কৰি গলা আকৌ r স্কয়াৰ So this is the vector form when we have to determine electric field intensity at point P at a distance r from the main charge. আৰু test charge of value to সদায় কি হয় tends to 0 q not tends to 0 it tends to কি হয় থাকে লিমিট যদি চাও এই lt tends to কি হয় always 0 মানে test charge of value ইমানে বড় হয় ই 0 লৈকে থাকে লিমিটটো আমি 0 লৈকে কৰা তো আমি ডাইৰেকচনটো বুজি পালো যে ইলেক্ট্ৰিক ফিল্ড এখনৰ ডাইৰেকচনটো ফৰ্স যেটো ডাইৰেকচন ফৰ্সৰ যেটো ডাইৰেকচন হেতু ওপৰতে বেস কৰিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচন ওকে হেতু কথা তোমালকে মনত ৰাখিবা আৰু আমি এটা কি বুজিলো লগতে আমি ভেক্টৰ যেটো নোটেশনটো আমি ইতিমধ্যে শিকি পেলালো ঠিক আছে এতিয়া আহিলা আমাৰ সিস্টেম অফ চাৰ্জ আমি আলোচনা কৰিছিলে মাত্ৰ এটা চাৰ্জৰ কথা এতিয়া আমি ডিসকাস কৰিম সিস্টেম অফ চাৰ্জ মানে কি একেলগে আমাৰ ইনফাইনাইট নাম্বাৰ অফ চাৰ্জ থাকিব বা দুটা তিনটা চাৰ্জ থাকিব পাৰে চাৰিটা চাৰ্জ থাকিব পাঁচটা চাৰ্জ থাকিব পাৰে আমি ইয়াত আলোচনা কৰিব বিচাৰিছো তিনটামান চাৰ্জ হ'ব সাপোজ q1 পজিটিভ চাৰ্জ -q2 নেগেটিভ চাৰ্জ আৰু q3 টু পজিটিভ চাৰ্জ ওকে ঠিক আছে তিনটা চাৰ্জ মই ললো q1 এ কি কৰিব q1 এ o পইণ্ট সাপোজ এইটো পইণ্ট e1 ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰিলে q2 এ কৰিলে কি e2 আৰু q3 এ জেনাৰেট কৰিলে e3 ইলেক্ট্ৰিক ফিল্ড ওকে তো টোটাল ইলেক্ট্ৰিক ফিল্ড eo ভ্যালুটো কিমান আমি কি কৰিব লাগিব এটা এটা এলজেব্ৰিক সাম এটা কৰিব লাগিব e not equal to e1 plus e2 plus e3 okay or we may write k q1 by r square k q2 by r square যদি মই ডিসটেন্স ইকুয়াল ডিসটেন্স ৰাখো k q by r3 k q by r square okay তো মই r1 r2 r3 কৰি লৈছো আৰু আদাৰৱাইজ মই কি কৰিব যদি মই ডিসটেন্স ইকুয়াল কৰি ধৰিলো এটা মই কি k by r2 বাহিৰলৈ উলিয়াই দিব পাৰো এটো এটা সিস্টেম অফ চাৰ্জ আৰু এটোক আমি উইথ দ্য ল অফ কুলম্বছ ল ভেক্টৰ ফৰ্মত লৈ আমি ইয়াক সুন্দৰকৈ ডিৰাইভ কৰিব পাৰো আৰু মই নোটছ তোমালোকে মোৰ পৰা নোটছ পাবা এই নোটছত মই কি কৰিম তোমালোকক এই খিনি মই তোমালোকক দি দিম যে তোমালোকে নোটছখিনি চাই ডিৰাইভেশ্যন কৰি দেখুৱাব পাৰিব কাৰণ আমাৰ এইটো ক্লাছত গোটেইখিনি ডিৰাইভেশ্যন দিয়াটো সম্ভৱ নহয় কাৰণ ফিজিক্সত কি হৈছে কোৰ্সটো যথেষ্ট ডাঙৰ হয় আৰু এই ডাঙৰ হ'লে কি হয় কিছুমান ডিৰাইভেশ্যন আমি কমপ্লিটলি কৰাত আমাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে ঠিক আছে তো তোমালোকে এইটো কথা মনত ৰাখিবা ইয়াৰ পিছত আমাৰ আলোচনা কৰাৰ বিষয় হ'ল ডাইপোল ইলেক্ট্ৰিক ডাইপোল কন্টিনিউয়াস ডিস্ট্রিবিউশন অফ চাৰ্জ right কন্টিনিউয়াস ডিস্ট্রিবিউশন অফ চাৰ্জৰ প্লট মই তোমালোকৰ লগত নেক্সট ক্লাছত আলোচনা কৰিম যে চাৰ্জ কেনেকৈ ডিস্ট্ৰিবিউট হয় চাৰ্জ তিনটা টাইপৰ ডিস্ট্ৰিবিউশন হয় প্ৰথমটো হৈছে আমাৰ লিনিয়াৰ লিনিয়াৰ হয় স্ফেৰিকেল হয়
তো আমি 1 ডাইমেনশন 2 ডাইমেনশন আৰু 3 ডাইমেনশন চাৰ্জ ডিস্ট্ৰিবিউচনৰ ওপৰত মই নেক্সট ক্লাছত তোমালোকৰ আলোচনা কৰিম য'ত আমি যেতিয়া আমি পইণ্ট চাৰ্জ পঢ়ি আছো ষ্টেচনাৰী চাৰ্জ পঢ়ি আছো হেতুৰ পৰা আমি আঁতৰি গৈ আমি কি কৰিম মুভিং চাৰ্জ বা কন্টিনিউয়াছ চাৰ্জ হ'ব ডিসকাস কৰিম এতিয়া আমি তোমালোকৰ ডাইপলৰ বিষয়ে জাস্ট তোমাক এটা পইণ্টে কোন ডাইপল মানে কি যে দুটা ইকুৱেল চাৰ্জ যদি ইকুৱেল ডিসটেন্সত ৰখা হয় হেতে কি কয় ইলেক্ট্ৰিক ডাইপল ফৰ্ম কৰিব পাৰে সাপোজ এটা প্লাস কিউ চাৰ্জ আৰু এটা মাইনাস কিউ চাৰ্জ যদি ইকুৱেল ডিসটেন্সত ৰখা হয় হেতে কি কৰিব পাৰে নিজৰ মাজতে এটা ডাইপল ফৰ্ম কৰিব তাৰ মই ডিসটেন্স যদি ইকুৱেল ডিসটেন্স দিব পাৰো ইকুৱেল ডিসটেন্স a টোটাল ডিসটেন্স টু টুৱাইস a হতৰ মাজত ঠিক আছে কিন্তু a ডিসটেন্স টু a যেতিয়া দুটা ইকুৱেল এন্ড অপোজিট চাৰ্জ সেন্টাৰ ওৰিয়েন্টেড আমি যেনে কুলম্বছত সেন্টাৰ ওৰিয়েন্টেড কৈছিলো ইকুৱেল টু ইকুৱেল এন্ড অপোজিট চাৰ্জ যদি ইকুৱেল ডিসটেন্সত ৰখা হয় তেতিয়া কি ফৰ্ম কৰিব পাৰে ডাইপল ফৰ্ম কৰিব পাৰে ঠিক আছে তো আজি আমি এখিনি ক্লাছত আজি কি ডিসকাস কৰিলো যে ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে ডিসকাস কৰিলো ইলেক্ট্ৰিক ফিল্ড মানে কি যে প্ৰত্যেকটো চাৰ্জৰে কি থাকে এটা নিৰ্দিষ্ট কি থাকে এটা পাৱাৰ বা ক্ষমতা থাকে কি সাৰাউন্ডিংত কি কৰিব পাৰে নিজৰ লাইনস অফ ফোৰ্স বুলি কি কৰিব পাৰে এৰি থাকিব পাৰে ৰিলিজ কৰিব পাৰে ঠিক তেনেকৈ নেগেটিভ চাৰ্জে কি কৰিব পাৰে এই লাইনস অফ ফোৰ্স কি কৰে এক্সেপ্ট কৰে সাপোজ মই তোমাক এটা ডায়াগ্ৰাম দেখাইছো যদি এটা পজিটিভ প্লাস কিউ চাৰ্জ আৰু নেগেটিভ মাইনাস কিউ চাৰ্জ ওকে ই কি কৰিব পাৰে তাৰ লাইনস অফ ফোৰ্স বোৰ এৰি দিলে ই কি কৰে নেগেটিভলি চাৰ্জ বোৰে কি কৰে হেতু একসেপ্ট কৰি লয় আৰু পজিটিভলি চাৰ্জ বোৰে কি কৰি থাকে এই লাইনস অফ ফোৰ্স বোৰ কি কৰি দিয়ে এৰি দিয়ে ওকে আৰু তাৰ নিজৰ যিখন ইলেক্ট্ৰিক ফিল্ড এই ইলেক্ট্ৰিক ফিল্ডখন ৰিপ্ৰেজেন্ট কৰে আৰু আজি আমি এখিনি ডিসকাস কৰিলো যে আজি আমি লাষ্ট কি ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে শিকিলো চাৰ্জৰ বিষয়ে শিকিলো তাৰ পিছত আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তাৰ বিষয়ে শিকিলো তাৰ লগত আৰু এটা পইণ্ট এক সেকেন্ডৰ কাৰণে মই তোমালোকক বুজাই দিছো হেতু হৈছে ইউনিটটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি F/q ওকে it's a vector one F মানে নিউটন ফোর্সৰ কাৰণে নিউটন কুলম্বৰ আৰু চাৰ্জৰ কাৰণে কি হ'ব কুলম্ব তো SI ইউনিট কি হ'ব নিউটন পাৰ কুলম্ব যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি SI ইউনিট কি হ'ব নিউটন পাৰ কুলম্ব ওকে আৰু ডাইমেনশনটো মই যদি উলিয়াম সিম্পল F/q F ৰ কাৰণে আহিলে mLt - 2 q কাৰণে কি আহিল at তো যদি আমি কৰো mLt - 2 a ইনভার্স minus t inverse okay to amar ke ml a inverse t minus 3 this is the dimension formula of electric field intensity ঠিক আছে তো আমি নেক্সট ক্লাসত ডাইপলৰ বিষয়ে খুব ডিটেইলছ আলোচনা কৰিম আজি ক্লাসটো মই ইমানতে সামৰণি মাৰিছো দেখিছে যথেষ্ট গৰম হৈছে ইয়াকে কৈ আজি ক্লাসটো সামৰণি মাৰিছো